দায়িত্বহীনতার প্রতিবাদ জানাই আমি এই কার্যসূচী রূপায়ণ করেছো। ঔষধকে ধরি অত্যাবশ্যক সামগ্রীর মূল্যবৃদ্ধি রোধ কৰিব লাগে। মজুরি শ্রমিকসকলৰ ন্যূনতম মজুরি 21,000 টকা ধাৰ্য কৰিব লাগে। মোৰ পিছপিনে দেখিছে এইবিলাক আঁচনিভুক্ত কৰ্মচাৰী, এইবিলাক ৰন্ধন কৰ্মচাৰী, এইবিলাক আশা কৰ্মী, এইবিলাক অংগনবাড়ী কৰ্মী সহায়িকা। আজি চৰকাৰখনে কি কৈছে যে CIটোত থকাসকলৰ লগত বোলে আলোচনা নকৰে। আমি আচৰিত মানিছোঁ। CIটোত থকাসকলে খাব নালাগে তাৰমানে নেকি? এওঁলোকক মাৰি পেলাব লাগিব। CIটো যিসকলে কৰে তেওঁলোকৰ অস্পৃশ্য এনেকুৱা ঘটনাবিলাক কথা হ'ব পাৰে নেকি? অহাকালি যদি কোনোবা কংগ্ৰেছ ক্ষমতাত আহে তেতিয়া ক'ব লাগিব যে বিজেপিত থকাসকলক আমি কোনো ধৰণৰ সাহায্য নিদিওঁ। এনেকুৱা কথা হ'ব পাৰে। এই ৰাজনীতি আপোনালোকে পৰ্যবেক্ষিত কৰিব বিচাৰিছে। এই ধৰণৰ ৰাজনীতিৰ দ্বাৰাই ঐক্য ৰক্ষা নহয়, অসমৰ ৰক্ষা নহয়, অসমৰ বিকাশো নহয়। সময়ত মানুহৰ হক বকাই আছে। সেই সময়ত তেওঁলোকে মন্ত্ৰী MLA বিলাকৰ দৰমহা বৃদ্ধি তাকো কিমান 50% হাৰত। তাৰমানে আজিৰ তাৰিখত যদি কোনোবাই 1.5 লাখ টকা পাই আছে, সি অহা কাইলৈ 2.5 পৰা 3 লাখ টকা পৰ্যন্ত তেওঁলোকে মাহিলী দৰমহা ল'ব। আমি আচৰিত মানিছোঁ। এই মন্ত্ৰী MLA বিলাকৰ কোনো দায়িত্ব নাই নেকি? দায়বদ্ধতা নাই। এওঁলোকৰ জনপ্ৰতিনিধি, এওঁলোকৰ কৰ্মচাৰী নাছিল, এওঁলোকৰ চৰকাৰী কৰ্মচাৰী নাছিল। আচলতে জনপ্ৰতিনিধিয়ে কোনো দৰমহাই ল'ব নালাগে। তেওঁলোকৰ অহা যোৱাৰ কাৰণে খৰচ লওক বাৰু। তেওঁলোকৰ কাম ড্ৰাইভাৰজনৰ কাৰণে দৰমহা বৃদ্ধি কৰক, তাত মোৰ আপত্তি কৰিব লাগে একো নাই। তেওঁ ৰান্ধনীগৰাকীৰ দৰমহা বৃদ্ধি কৰক, তাত মই আপত্তি কৰিব লাগে। MLA জনে মন্ত্ৰীৰ দৰমহা বঢ়ালে কি কাৰণত, কি যুক্তি? MLA হ'লে তেওঁৰ খৰচ বাঢ়ি যায়, এনেকুৱা ক'ত কথা আছে? গতিকে এই ধৰণৰ যি দৰমহা বৃদ্ধিত তেওঁলোকে সিদ্ধান্ত ল'ব ওলাইছে, আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই সিদ্ধান্তৰ পৰা তেওঁলোকে পৰিহাৰ কৰিব। যদি সঁচাকৈ জনসাধাৰণৰ লগত থকা এখন চৰকাৰ হয়, তেতিয়াহ'লে আমি আশা কৰিম যে তেওঁলোকৰ শুভবুদ্ধি উদয় হ'ব আৰু হিমন্ত বাবুহঁতে এই দৰমহা লোৱাৰ পৰা তেওঁলোকে বিৰত থাকিব। এইটো আশা কৰোঁ। হয় বাইদেউসকল, দাবী দিৱসৰ দিনাখন সিটো আসামৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই এনেকৈয়ে ক্ষোভ প্ৰকাশ কৰি কৈছে যে যি সময়ত ৰাজ্যৰ আঁচনিভুক্ত কৰ্মীসকল মূল্যবৃদ্ধিৰ বজাৰত জীৱন নিৰ্বাহ কৰা অক্ষম হৈছে, সেই সময়ত চৰকাৰে আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি নকৰাকৈয়ে মন্ত্ৰী বিধায়কৰ দৰমহা 50% বৃদ্ধি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। তেখেতে ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ আঁচনিভুক্ত কৰ্মী অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা 21,000 টকালৈকে বৃদ্ধি কৰিব লাগে। হয়, আমাৰ তপন শৰ্মা ডাঙৰীয়াই ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে ৰাজ্যৰ আঁচনিভুক্ত কৰ্মীসকলৰ ন্যূনতম দৰমহা 21,000 টকালৈকে বৃদ্ধি কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।